আয় পরম ব্রহ্ম ঈশ্বর কৃষ্ণর পদ যুগল ক্ষমরণ করি হরি বল হরি বল হরি বল। আর গীতা ভাগবত নাম ধর্ম গুরু বৈষ্ণব ভক্তকে স্মরণ করি হরি বল হরি বল হরি বল। কৃষ্ণ মাধৱ ভক্ত প্ৰাণ প্ৰাৰ্থী সমস্তই ভগৱন্তৰ শ্ৰীচৰণত সেৱা নিবেদন জনাওক। কৃষ্ণ কৃপা জয় জয় দেব তোমার শরণে মাগো অমূল্য ভক্তি। জয় জয় রাম কৃষ্ণ কৃপা কৃপা করা একবার বিয়দখন পাবে হরণ ভকত ধন জন তুমি কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ। আর ভকতির দেখি আচার্য মহিমা অভয়ন্ত কৃষ্ণ বিষয়ী ও হেন জানি জিত হরির নামত ও এরিয় হবে সংশয়ী। আর দেবর পরম ঈশ্বর মাধব ও ধর্মর ঈশ্বর নাম ও সুদৃঢ় বিশ্বাস করি নিরন্তরে ডাকি বোলা রাম রাম ও সুদৃঢ় বিশ্বাস করি নিরন্তরে ডাকি বোলা রাম রাম। ভগবন্ত ঈশ্বর কৃষ্ণ প্রভু ভক্ত প্রাণ প্ৰাৰ্থী সমস্ত কারণিকে শরণাপন্ন হয় আপনার শ্রীচরণত ভকতি প্ৰাৰ্থনা নিবেদন কৰিছে আৰু আপোনাৰ সুবৰ্ণ ভঁৰালৰ দ্ৰব্য আপোনাৰ শ্রীচরণত যৎকিঞ্চিত নৈবেদ্য নিবেদন কৰি দজ বাপ ভকত সমস্তৰ জৰিয়তে ভক্ত বৈষ্ণৱৰ জৰিয়তে ভগৱন্তৰ গুণজক কীৰ্তনখিনি ইয়াতে যৎকিঞ্চিতভাৱে কৰা হৈছে। প্ৰভু ভগৱন্তৰ কৃপাতে কৰা বুলি ভক্তপ্ৰাণ প্ৰাৰ্থীয়ে নিজকে কৃতাৰ্থ মানিছে। গতিকে ভগৱন্ত প্ৰভুৰ কৃপা লেখে আগলৈকে ভগৱন্তৰ কৃপাখিনি ভক্তপ্ৰাণ প্ৰাৰ্থীৰ হৃদয়ত থাকক আৰু ভকতৰ সংগত ভগৱন্তৰ গুণজক কীৰ্তনখিনি শ্ৰৱণ কীৰ্তনখিনি হওক। লগতে গৃহস্থৰ সমস্ত প্ৰাণীৰে ভগৱন্তৰ প্ৰতি প্ৰেমৰ বাৰক বুলি হৰি আপোনাৰ নামেৰে আশীৰ্বাদ কৰা হওক। বলো নমো নমো নাৰায়ণ প্ৰসন্ন হওক হৰি কৰিয়ক মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীৱক কৰা পৰিত্ৰাণ ৰাম ৰাম জীৱক কৰা পৰিত্ৰাণ ৰাম ৰাম জীৱক কৰা পৰিত্ৰাণ কৃষ্ণ কৃষ্ণ হৰি রাম কৃষ্ণ মাধৱ সর্বজীৱৰ মঙ্গলাৰ্থে হৰি হৰি। কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ।